Hello everyone, welcome back to Fusion Learning. So, আজি আমি laws of motion বা force and laws of motion সেই চেপ্টাৰটো ডিছকাছ কৰিম বা ইয়াত মই যোনটো PDF লৈছোঁ PDFটোৰ পৰা বুজাই যাম তোমালোকৰ থিয়ৰী লগতে নিউমাৰিকেলছো আমি কৰি গৈ থাকিম চ' ডেট আমাৰ থিয়ৰী আৰু নিউমাৰিকেলছ দুইটা বস্তু পেৰেলেলি গৈ থাকে চ' আমি আণ্ডাৰষ্টেণ্ডিংটো যাতে আমাৰ ভাল হয় ফাইন চ' before we start this chapter we must know what is force আমি force কি হয় জানিব লাগিব force কি হয় পাৰ্টিকুলাৰ এটা বস্তু আছে এটা বস্তু এটা আছে ইয়াক কি কিবা এটা দিব লাগিব নহয় সৰি হা পাৰ্টিকুলাৰ এটা বস্তু আছে ইয়াক কিবা এটা দিব লাগিব ন যদি মই ইয়াক কিবা এটা দিওঁ তেতিয়া ইপিনে যাব হয়নে চ' কি দিব লাগিব যাতে হি পাৰ্টিকলটো মুভ কৰে এই পাৰ্টিকলটো মুভ কৰিবলৈ হ'লে আমি কিবা এটা বস্তু তাত দিব লাগিব কি বস্তু দিলে সেই পাৰ্টিকলটো মুভ কৰিব সেই যোনটো বস্তু আমি দিম সেইটোকে কি বুলি কয় ফ'ৰ্চ চ' ফ'ৰ্চ কি হয় ফ'ৰ্চ এনেকুৱা এটা বস্তু হয় যোনটো বস্তুৱে চেঞ্জ কৰে বা টেন্স টু চেঞ্জ কৰে or tends to change the state of rest or of uniform motion or direction of motion of an object. So, আমি ক্লাছ 9 এটা ডেফিনেশ্যন পঢ়িছিলোঁ ফ'ৰ্চ কি হয় পুছ এণ্ড পুল অফ ইজ কল্ড ফ'ৰ্চ ন কিন্তু ইয়াত অলপ ষ্টেণ্ডাৰ্ড হৈ গ'ল যে ইয়াত আমি কি বুলি পঢ়োঁ ফ'ৰ্চটো এনেকুৱা এটা বস্তু হয় যোনটো পুছ এণ্ড পুল বুলিয়ে কৈছে বাৰু ফ'ৰ্চটো এনেকুৱা এটা বস্তু হয় যোনে কি কৰে চেঞ্জ কৰে বা চেঞ্জ কৰিব চেষ্টা কৰে চেঞ্জ কৰে বা চেঞ্জ কৰিব চেষ্টা কৰে কি চেঞ্জ কৰিব চেষ্টা কৰে ষ্টেটটো এটা পাৰ্টিকুলাৰ অবজেক্টৰ ষ্টেটটো আইদাৰ ষ্টেটটো ৰেষ্টত আছে বা মোশ্যনত আছে আৰু কি কৰিব পাৰে আৰু ডাইৰেকশ্যন চেঞ্জ কৰিব পাৰে এটা বস্তু ষ্টেটটো চেঞ্জ কৰিব পাৰে পাৰ্টিকুলাৰ বস্তু এটা ৰেষ্টত যদি আছে তাক ফ'ৰ্চ দি আমি মোশ্যনত আনিব পাৰোঁ পাৰ্টিকুলাৰ বস্তু এটা যদি মোশ্যনত আছে আমি তাক ৰেষ্টত আনিব পাৰোঁ আৰু পাৰ্টিকুলাৰ বস্তু এটা যদি কিবা এটা ডাইৰেকশ্যনত গৈ আছে তেতিয়া আমি তাক কি কৰিব পাৰোঁ মোশ্যনত আনিব পাৰোঁ চৰি ডাইৰেকশ্যনটো চেঞ্জ কৰিব পাৰোঁ চাপ'জ এটা বস্তু এইপিনে গৈ আছিলে এইডোখৰতে মই ফ'ৰ্চ এটা দি দিলোঁ এনেকৈ এই পাৰ্টিকুলাৰ বস্তুটো এনেকৈ গুচি গ'ল চ' আমি ফ'ৰ্চে কি বহুত কিবা কাম কৰিব পাৰোঁ এটা কি কৰিব পাৰোঁ ষ্টেট চেঞ্জ কৰিব পাৰোঁ মোশ্যনত থকা বস্তু ৰেষ্টত আনিব পাৰোঁ ৰেষ্টত থকা বস্তু মোশ্যনত আনিব পাৰোঁ হয়নে আৰু কি হ'ব পাৰোঁ পাৰ্টিকুলাৰ অবজেক্ট এটাৰ বা পাৰ্টিকুলাৰ বডি এটাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিব পাৰোঁ ফ'ৰ্চটো কি হয় ফ'ৰ্চ ইজ দ্য ইণ্টাৰেকশ্যন বিটুইন দ্য অবজেক্ট এণ্ড দ্য চ'ৰ্চ প্ৰভাইডিং দ্য পুল অৰ পুছ কিবা এটা অবজেক্ট এটা আছে ইয়াতে অবজেক্ট এটা আছে এই অবজেক্টটোত মই এটা চ'ৰ্চৰ পৰা এটা কি দিলোঁ ইণ্টাৰেকশ্যন কৰিলোঁ চ'ৰ্চ এটাৰ পৰা ইণ্টাৰেকশ্যন কৰিলোঁ মানে চ'ৰ্চ এটাৰ পৰা মই কিবা কোৱান্টিটি এটা দিলোঁ যোনটো কোৱান্টিটি দিয়াৰ কাৰণে যোনটো ফিজিকেল কোৱান্টিটি দিয়াৰ কাৰণে এই অবজেক্টটো আৰু চ'ৰ্চটোৰ মাজত কি হ'ল ইণ্টাৰেকশ্যন হ'ল ইণ্টাৰেকশ্যন হোৱাৰ কাৰণে কি হৈছে পুল বা পুছ হৈছে ঠেলিছে বা টানিছে কিবা এটা হৈছে সেই ফিজিকেল কোৱান্টিটিটোক কি বুলি কোৱা হয় ফ'ৰ্চ বুলি কোৱা হয় অলপ বুজিবলৈ কষ্ট হৈছে চাগে তেওঁ অলপ ৱৰ্ডিংছবোৰ অলপ ষ্টেণ্ডাৰ্ড হৈছে ইমান টেনশ্যন ল'ব নালাগে চিম্পলকৈ ক'বলৈ গ'লে ফ'ৰ্চ এনেকুৱা এটা বস্তু যোনে আমাক এটা বস্তু ঠেলিবলৈ বা টানিবলৈ সহায় কৰে ক্লিয়াৰ আৰু বস্তুটো কি হয় এটা ফিজিকেল কোৱান্টিটি বুলি ক'ব পাৰি চিম্পল আৰু এটা ভেক্টৰ কোৱান্টিটি ফ'ৰ্চৰ কি থাকে ডাইৰেকশ্যন থাকে ফ'ৰ্চৰ কি থাকে ডাইৰেকশ্যন থাকে ফ'ৰ্চৰ কি থাকিব ডাইৰেকশ্যন থাকিব চ' ডাইৰেকশ্যন যে আছে চ' ইট ইজ এ ভেক্টৰ কোৱান্টিটি ক্লিয়াৰ চ' ফ'ৰ্চে কি কৰিব পাৰে এটা ফ'ৰ্চ এটা পাৰ্টিকুলাৰ অবজেক্টক যদি মই এপ্লাই কৰিছোঁ চ' ইফ ইউ এপ্লাই ফ'ৰ্চ অন এ পাৰ্টিকুলাৰ অবজেক্ট
So what will be its effect? কি effect হ'ব পাৰে? First of all, may change only speed. Suppose a particle is moving with velocity v or speed v. If we apply force on this particle, the speed of this particle sorry, the speed of the particle may change. Next to আছে may change only direction of motion. Suppose এটা particle এটা direction move কৰি আছে, এই দেখো পাইছেগে, মই এটা ফোর্স এপ্লাই কৰিলো, ভি স্পিডত গৈ আছিল, মই এপিনে এটা ফোর্স এপ্লাই কৰিলো, ফোর্স এপ্লাই কৰি দিয়াৰ লগে লগে ই এপিনে গুচি গ'ল যেনিবা, কিন্তু স্পিডটো চেঞ্জ নাই হোৱা। সো ফোর্সে কি কৰিলে, অকল ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে। এবাৰ কি কৰিলে, অকল স্পিডটো চেঞ্জ কৰিলে, নেক্সট কি কৰিলে, অকল ডাইৰেকশ্যন চেঞ্জ কৰিছে ফোর্সটো এপ্লাই কৰাৰ কাৰণে। নেক্সট মে চেঞ্জ বোথ দ্য স্পিড এণ্ড ডাইৰেকশ্যন অফ মোশ্যন। পাৰ্টিকুলাৰ এটা অবজেক্ট আছিলে, ভি স্পিডত গৈ আছিলে, ফোর্স এটা দি দিয়া হ'ল, সো এইপিনে গুচি গ'ল, এবাৰ ভি ডেছ হৈ গ'ল। সো ফোর্সটো দি দিয়াৰ কাৰণে কি হ'ল, ডাইৰেকশ্যনো চেঞ্জ হৈ গ'ল আৰু ভেলচিটি নহয় হা, স্পিডো চেঞ্জ হৈ গ'ল। মে চেঞ্জ চাইজ এণ্ড শ্বেপ অফ এ বডি। অবভিয়াছলি মোৰ ওচৰত বেলুন এটা আছিলে, মই এপিনৰ পৰা এটা শ্বেপ দি দিলোঁ, ফোর্স দি দিলোঁ, হাত দুখনে ধৰি হেঁচা মাৰি দিলোঁ, বেলুনটো কেনেকুৱা হৈ গ'ল, এনেকুৱা কিবা কিবি শ্বেপ হৈ যাব ন, নহয় নে? বা এপিনৰ পৰা মই এনেকৈ ফোর্স অলপ দি দিলোঁ, বেলুনটো কেনেকুৱা হৈ যাব, অলপ এনেকুৱা সোমাই এনেকুৱা হৈ যাব ন। চ' ফোর্সে কি কৰিব পাৰে, স্পীড চেঞ্জ কৰিব পাৰে, ডাইৰেকশ্যন চেঞ্জ কৰিব পাৰে আৰু পাৰ্টিকুলাৰ বডি এটাৰ শ্বেপ চেঞ্জ কৰিব পাৰে। ক্লিয়াৰ? ইউনিট অফ ফোর্সটো নিউটন বা এইটো কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ল ইন এম কেছ। আৰু চিজিএছ চিষ্টেমত কয় নিউটনটোক কয় ডাইন, আৰু এই কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰটোক কয় গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আৰু মনত ৰাখিবা 1 নিউটন ইকুৱেল টু 10⁵ ডাইন। ঠিক আছে, এইটো এটা কুৱেশ্যন এটা আহে, 1 নিউটন ইকুৱেল টু 10⁵ ডাইন কেনেকেনো হৈছে চাই লোৱা, পাৰিবাই বাৰু, জাষ্ট ইউনিট কনভাৰ্জন কৰিব লাগে। মই 1 নিউটন লিখিলোঁ, 1 নিউটন ইকুৱেল টু এইটোৰ পৰা যদি চাওঁ মই ইয়াৰ পৰা 1 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ লিখিব পাৰিম, অবভিয়াছলি পাৰিম। চ' 1 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰটো 1 কেজি ইনটু 1 মিটাৰ ডিভাইডেড বাই 1 ছেকেণ্ড স্কোৱাৰ লিখিলোঁ। চ' 1 কেজিক মই যদি গ্ৰামলৈ লৈ যাওঁ 10⁵ গ্ৰাম, মিটাৰটোক যদি চেণ্টিমিটাৰলৈ লৈ যাওঁ 10⁵ চেণ্টিমিটাৰ, আৰু এইটো 1 ছেকেণ্ড স্কোৱাৰে থাকিব। চ' কিমান পাম, 10⁵ গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এই গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এইটো দেখিছানে, এইটোকে ডাইন বুলি নকয়নে? চ' 10⁵ ডাইন। ক্লিয়াৰ? নেক্সট ডাইমেনশ্যনেল ফৰ্মুলা। ডাইমেনশ্যনেল ফৰ্মুলাটো হৈছে কি হৈছে, ডাইমেনশ্যনেল ফৰ্মুলাটো ML_T⁻²। এইটো তাৰ ফোৰ্চৰ কি হয়, ডাইমেনশ্যনেল ফৰ্মুলা। কেনেকৈ উলিয়াই ডাইমেনশ্যনেল ফৰ্মুলা, আমি জানো F = ma। চ' ডাইমেনশ্যন অফ ফোৰ্চ = ডাইমেনশ্যন অফ ma। চ' মাছৰ কাৰণে আহিলে m, এচিলাৰেশ্যনৰ কাৰণে আহিলে L_T⁻²। চ' কি আহিব, ML_T⁻²। চিম্পল। চ' আমি পাৰ্টিকুলাৰ ফোৰ্চ এটাৰ যদি ফুল ইনফৰ্মেশ্যন আমাক লাগে, ফৰ ফুল ইনফৰ্মেশ্যন অফ ফোৰ্চ উই ৰিকুৱাৰ্ড মেগনিটিউড অফ ফোৰ্চ। পাৰ্টিকুলাৰ ফোৰ্চ এটা যেনিবা আছে, সেই ফোৰ্চটোৰ মেগনিটিউড কিমান জানিব লাগিব। যেনেকৈ আগতে আমি তোমালোকে পঢ়ি আছিলা F = 5 নিউটন, F = 6 নিউটন, এইবোৰ কি হয়, মেগনিটিউড হয়, ফোৰ্চৰ মেগনিটিউড হয়। নেক্সট আৰু কি লাগিব, ডাইৰেকশ্যন অফ ফোৰ্চ, ফোৰ্চটো কোনপিনৰ পৰা দিছে, এইপিনৰ পৰা দিছেনে, এইপিনৰ পৰা দিছেনে, এইপিনৰ পৰা দিছেনে, সেইটো লাগিব। এণ্ড পইণ্ট অফ এপ্লিকেশ্যন অফ দ্য ফোৰ্চ, ফোৰ্চটো ক'ত আমি এপ্লাই কৰিছোঁ সেই কথাখিনি আমি জানিব লাগিব, তেতিয়া আমি পাৰ্টিকুলাৰ ফোৰ্চটোৰ কথা পূৰা পাৰফেক্টলি গম পাম। এতিয়া আহিলে টাইপছ অফ ফোৰ্চ।
ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এটা নেক্সট হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এইটো হৈছে কণ্টেক্ট ফ'ৰ্চ নেক্সটটো কণ্টেক্ট ফ'ৰ্চ আৰু নিউক্লিয়াৰ ফ'ৰ্চ ঠিক আছে আৰু বহুত আছে আমি এইকেইটাকে অলপ পঢ়ি লওঁ এই কণ্টেক্ট ফ'ৰ্চৰ তিনিটা টাইপ আছে এটা হ'ল নৰ্মেল ৰিয়েকশ্যন এটা হ'ল টেনশ্যন আৰু আনটো হ'ল ফ্ৰিকশ্যন ফ্ৰিকশ্যন কি হয় আমি চিনি পাওঁ আমি নৰ্মেল ৰিয়েকশ্যন আৰু টেনশ্যনৰ কথা নাজানো চ' আমি সেইখিনি কথা ডিছকাছ কৰিম এতিয়া পঢ়িম ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ কিনো হয় ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ পঢ়ি থ'লে ভাল হয় হয়নে জানিব লাগে কিছুমান বস্তু হেৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰিলে ভাল হয় আৰু ভিডিঅ'টো লাইক কৰিলে ভাল হয় যেতিয়া ভিডিঅ'টো চাবাই লাইক এটা কৰি লোৱা নেক্সট হৈছে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ Force exerted by one particle on the other because of the electric charge on particles is called electromagnetic force. Suppose এটা particle আছে ইয়াৰ প্লাছ 2 কুলম চাৰ্জ আৰু আন এটা particle আছে যেনিবা প্লাছ 3 কুলম চাৰ্জ এই ইটোৱে সিটোক ফ'ৰ্চ দিবনে ফ'ৰ্চ অফ ৰিপালচন আমি পঢ়ি আহিছিলোঁ ন নেগেটিভ অপজিট এট্ৰেক্ট আৰু লাইক ৰিপেল হয়নে চ' এই টাইপৰ ফ'ৰ্চবোক কি বুলি কোৱা হয় ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইলেক্ট্ৰিক চাৰ্জেছৰ কাৰণে যোনটো ইটোৱে সিটো বস্তুৰ ওপৰত ফ'ৰ্চ দিয়ে সেইটো কি বুলি কোৱা হয় ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ মেইন কেৰেক্টাৰিষ্টিক্স অফ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ কি হ'ব পাৰে এট্ৰেক্টিভ হ'ব পাৰে ইট কেন বি ৰিপালচিভ হ'ব পাৰে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ কেন বি এট্ৰেক্টিভ এজ ৱেল এজ ৰিপালচিভ যেনেকৈ এইটো কি হ'ল ৰিপালচিভ আৰু যদি মই আপুনি -2 কুলম আৰু +2 কুলম চাৰ্জ এটা দিওঁ চ' ইট উইল বি attractive na opposite attract these are long range force electromagnetic force are very long range ইয়াৰ range to বহুত দীঘল হয় this depend on nature of medium between the charged particle obviously electromagnetic force আমি এখিনি অলপ ভালকে ক্লাছ 12ত পঢ়িম electromagnetic force বোৰ কি হয় এটা পাৰ্টিকুলাৰ এই দুটা যদি চাৰ্জ ইহঁতৰ মাজত যোনটো মিডিয়াম থাকিব এয়াৰ থাকিব নে ৱাটাৰ থাকিব নে ভেকুৱামে হ'ব নে কি হ'ব সেই মিডিয়ামকেইটাৰ ওপৰতো ডিপেণ্ড কৰে অল মেক্ৰস্কপিক ফ'ৰ্চ এক্সেপ্ট গ্ৰেভিটেশ্যনেল যিমানবোৰ মেক্ৰস্কপিক ফ'ৰ্চ আছে which we experience as push or pull or by contact are electromagnetic মই পেনটো যে ধৰি আছোঁ এই পেনটোত যোনটো ফ'ৰ্চ দিছোঁ ন এইটো কি হয় ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চেই হয় ঠিক আছে নাই আৰু তাৰ এতিয়া কিবা এটা বস্তু এনেকৈ যদি ঘঁহনি খাই যায় এতিয়া মই হাত দুখনৰ মাজত ঘঁহনি কৰিছোঁ আমি ফ্ৰিকশ্যন বুলি যে কওঁ হয়নে এই ফ্ৰিকশ্যনটো কি হয় এটা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চেই হয় টেনশ্যন ইন এ ৰ'প এইটো আমি পঢ়িম টেনশ্যন কি হয় পঢ়িম ফ'ৰ্চ অফ ফ্ৰিকশ্যন নৰ্মেল ৰিয়েকশ্যন যদিও কণ্টেক্ট ফ'ৰ্চ হয় এটি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চতে পৰে নৰ্মেল ৰিয়েকশ্যন ফ্ৰিকশ্যন ফ'ৰ্চ এইবোৰ যদিও কণ্টেক্ট ফ'ৰ্চ হয় এটি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ ভিতৰতে পৰে মাস্কুলাৰ ফ'ৰ্চ আমাক গাপ যোনটো বল দিওঁ এইবোৰ চব ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই ডিফৰ্ম স্প্ৰিং আৰ অল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ স্প্ৰিং পাত যদি এটা দীঘল কৰি দিওঁ স্প্ৰিং পাতক যোনটো ফ'ৰ্চ লাগে কি হয় এইবোৰ চব ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ দিজ আৰ মেনিফেষ্টেশ্যনছ অফ দ্য ইলেক্ট্ৰমেগনেটিক এট্ৰেকশ্যন এইটো এণ্ড হ'ব লাগিছিলে বা অৰ ৰিপালশ্যন বিটুইন এটমছ মলিকুলছ এইবোৰ কি হয় আমি কিবা এটা বস্তু ঠেলি দিছোঁ বা টানিছোঁ বা কি হয় এইবোৰ একচুৱেলি আমাৰ হাতখনত থকা যোনবোৰ এটমছ বা মলিকুলছ আউটাৰ লেয়াৰত আৰু যোনখন ছাৰ্ফেচত আমি চুইছোঁ সেই ছাৰ্ফেচখনৰ থকা এটমছ বা মলিকুলছবোৰৰ মাজত কি হয় এটা এট্ৰেকশ্যন বা ৰিপালশ্যন কিবা এটা হয় সেই বস্তুবোৰৰ কাৰণে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এক্সিষ্ট কৰে বুজিলা নেক্সট আহি গ'ল গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ক্লাছ 10ত পঢ়ি আহিছা ক্লাছ 9ত পঢ়িছা তোমালোকে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইট এক্স বিটুইন টু মাছেছ কেপ্ট এনিহুৱেৰ ইন দ্য ইউনিভাৰ্ছ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এনেকুৱা এটা ফ'ৰ্চ হয় ইউনিভাৰ্ছখন কিমান ডাঙৰ বহুত ডাঙৰ সেই ইউনিভাৰ্ছখনৰ যিকোনো দুটা জেগাত দুটা যদি অবজেক্ট
ৰখা হয়, দুটা বডি ৰখা হয়, সিহঁতৰ মাজৰ ফ'ৰ্চটো কি বুলি কোৱা হয়? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। সাপোজ এইটো এটা অবজেক্ট, ইহঁতৰ বহুত ডিষ্টেঞ্চত আছে, এতিয়া আৰ ডিষ্টেঞ্চ, আৰটো বহুত ডাঙৰ বুলি ধৰিছোঁ। সাপোজ ইয়াৰ মাছ যদি m1 হয়, ইয়াৰ মাছ যদি m2 হয়, চ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো আমি কেনেকৈ উলিয়াম? Fg is proportional to m1 into m2, proportional to product of mass, and Fg is inversely proportional to square of the distance between them. আৰু দুইটাক যদি মই মিলাই দিওঁ, Fg is proportional to, if I combine both this equation number 1 and equation number 2, we will have F proportional to m1 m2 divided by r square. So we can write this as Fg equal to Z m1 m2 by r square. And what is Z? Z is universal gravitational constant. Fine. Now, so F is equal to Z m1 m2 by r square. The force mg which Earth applies on the bodies is also gravitational force. Suppose we have a body of mass m just above the surface of Earth. So Earth কি কৰিব? ফ'ৰ্চ দি টানিব তললে নিজৰ চেণ্টাৰ পিনে. Definitely the Earth will attract this body towards its center by a force which is equal to mass into mass of this object or particle into acceleration due to gravity. Or we can write mg, where g equal to 9.8 meter per second square, or approximately 10 meter per second square. Clear? So আমাৰ কুৱেশ্যনত যিটো দিয়া থাকিব জি ভেলু আমি সেইটো ইউজ কৰিম। আমি নিজে যদি ধৰি ল'বলগীয়া হয়, কুৱেশ্যনত যদি একো দিয়া নাথাকে, মই ছাজেষ্ট কৰোঁ 9.8 তোমালোকে কেলকুলেশ্যনত ইউজ কৰিবা। Next is nuclear force. It is the strongest force. Nuclear force is the strongest force. It keeps nucleons means neutrons and protons, together inside the nucleus in spite of large electric repulsion between protons. যদিও protons কি হয়? Positive particles ন, এটা নিউক্লিয়নছৰ ভিতৰত কি থাকিব? নিউট্ৰনছ আৰু প্ৰটনছ থাকে ন, নিউক্লিয়নটোৰ ভিতৰত কি থাকে? নিউট্ৰনছ আৰু প্ৰটন থাকে। চ' এই ভিতৰতে থাকে ন, যদিও প্ৰটনছবিলাক কি হয়? ইটোৱে সিটোক ৰিপাল কৰে, কিন্তু তথাপি এটি ভিতৰতে থাকে। কিয় থাকে? কাৰণ ভিতৰত এটা নিউক্লিয়াৰ ফ'ৰ্চ এক্সিষ্ট কৰে। ঠিক আছে? ৰেডিঅ' এক্টিভিটি কি হয় আমি লাহেকৈ পঢ়িম। ফিউশ্যন, ফিউজন এক্সেট্ৰা এইবোৰ কি হয়? কিয় মানে এক্সিষ্ট কৰে বা কিয় হয়? জাষ্ট বিকজ অফ আনবেলেঞ্চিং অফ নিউক্লিয়াৰ ফ'ৰ্চ। নিউক্লিয়াৰ ফ'ৰ্চ বেলেঞ্চ যেতিয়া হৈ থাকিব, যিকোনো ফ'ৰ্চ যেতিয়া বেলেঞ্চ হৈ থাকে, আমি এইটোও পঢ়ি আহিছোঁ ক্লাছ 9ত। বেলেঞ্চ ফ'ৰ্চ যেতিয়া কি হয়, এটা পাৰ্টিকুলাৰ বস্তু এটা মানে ইকুইলিব্ৰিয়াম ষ্টেটত যেতিয়া থাকিব, তেতিয়া পাৰ্টিকুলাৰ বস্তুটোত লাগি থকা ফ'ৰ্চখিনি আমি ক'ম বেলেঞ্চ ফ'ৰ্চ বুলি ক'ম। আৰু যদি ইকুইলিব্ৰিয়ামত নাথাকে, তেতিয়া তাত লাগি থকা ফ'ৰ্চখিনি কি বুলি ক'ম? আনবেলেঞ্চ ফ'ৰ্চ বুলি ক'ম। যেতিয়া নিউক্লিয়াৰ ফ'ৰ্চেছবোৰ আনবেলেঞ্চ হৈ থাকিব, কিছুমান ফেনমেনা দেখা যায়, যেনেকৈ ৰেডিঅ' এক্টিভিটি, ফিউশ্যন, ফিউজন, এনেকুৱা ফেনমেনাবোৰ দেখি পোৱা যায়। ইট এক্টছ উইদিন দ্য নিউক্লিয়াছ, আৰু নিউক্লিয়াৰ ফ'ৰ্চটো নিউক্লিয়াছৰ ভিতৰতে এক্সিষ্ট কৰে। নিউক্লিয়াৰ ফ'ৰ্চটো নিউক্লিয়াছৰ ভিতৰতে এক্সিষ্ট কৰে, এণ্ড ডেট টু আপ টু এ ভেৰি স্মল ডিষ্টেঞ্চ, আৰু সিহঁতৰ ৰেঞ্জটো বহুত সৰু হয়। নিউক্লিয়াৰ ফ'ৰ্চ চবতকৈ বেছি ষ্ট্ৰংগেষ্ট ফ'ৰ্চ হয়, আৰু সিহঁতৰ ৰেঞ্জটো বহুত বেছি কম হয়। নেক্সট যোনটো চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু আহি গ'ল, কণ্টেক্ট ফ'ৰ্চ, যোনটো এই চেপ্টাৰটোত নিউমাৰিকেল ছল্ভ কৰিবৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈ গ'ল কণ্টেক্ট ফ'ৰ্চ।
Forces which are transmitted between bodies by short-range atomic molecular interactions are called contact force. So contact force to কি হয় দুটা বডি মাজত থাকিব ইটোৱে হিটো বডিকে দিব কিন্তু হেতৰ ৰেঞ্জটো বহুত কম হয় কন্টেক্ট ফোর্স কি হয় এনেকুৱা এটা ফোর্স হয় যোনটো ফোর্স দুখন সারফেস লাগিবই এই মোবাইলটো আৰু হাতখন সাপোজ ইয়াত যেন লাগি আছে কন্টেক্ট ফোর্স হয় কিন্তু এটা ৰেঞ্জটো বহুত কম মানে লাগ খাই থাকিলেহে হ'ব এৰি দিয়াৰ লগে লগে কন্টেক্ট ফোর্স নাই অল এইটো কি মই হাতখনৰ মলিকুলছবোৰ আৰু ইয়াৰ মলিকুলছবোৰৰ মাজত ইণ্টাৰেকশ্যন হয় এই তেনেকুৱা ফোর্সবোৰকে কি বুলি কোৱা হয় কন্টেক্ট ফোর্স চ' when two objects come in contact they exert contact force on each other যেতিয়া দুটা বস্তু সাপোজ এইটো এটা বস্তু এদি যে কন্টেক্টত মানে সারফেস দুখন যেতিয়া লাগ খাই যাব তেতিয়া তাত কি ফোর্স মানে ইটোৱে হিটো কি ফোর্স দিব কন্টেক্ট ফোর্স ক্লিয়ার নেক্সট আহিলে নর্মাল ফোর্স বা আমি নর্মাল রিয়াকশন বুলি কওঁ হা নর্মাল ফোর্স বা নর্মাল রিয়াকশন it is the component of the contact force perpendicular to the surface suppose এখন সারফেস ইয়াৰ পৰা এটা বস্তু ৰাখি দিলো সো যোনটো কন্টেক্ট ফোর্স এই সারফেসৰ পারপেন্ডিকুলার হ'ব মোৰ লাইনডাল অকণ বেকা হৈছে পারপেন্ডিকুলার হ'ব সেই কন্টেক্ট ফোর্সটোকে কি বুলি কোৱা হয় নর্মাল রিয়াকশন বা নর্মাল ফোর্স বুলি কোৱা হয় ই কি মেজার কৰে নর্মাল রিয়াকশনে কি দেখায় ইট মেজার্স হাউ স্ট্রংলি দ্য সারফেসেস ইন কন্টেক্ট আর প্রেসড এগেইনষ্ট ইচ আদার এই দুইখন সারফেসে ইখনে সিখনক কিমান স্ট্রংলি প্রেস কৰি ৰখা হৈছে তাকে বুজায় নর্মাল রিয়াকশনটোৱে ঠিক আছে আৰু কি হয় ইট ইজ দ্য ইলেক্ট্ৰমেগনেটিক ফোর্স অলপ আগত কৈ আহিছোঁ নৰ্মেল ৰিয়েকশ্যনটো বা নৰ্মেল ফোর্সটো কি হয় ইলেক্ট্ৰমেগনেটিক ফোর্স হয় সাপোজ এখন টেবুল এই টেবুলখন যেতিয়া বা তোমালোকে এতিয়া যোনখন টেবুল পঢ়ি আছে বিছনাত যদিও পঢ়ি আছে কি হয় চাৰিটা খুৰা থাকে ঠিক আছে হিয়াৰ টেবুল প্ৰেছেছ দ্য আৰ্থ চ' নৰ্মেল ফোর্স exerted by the four legs on the table are shown in figure চ' কি হ'ব এই টেবুলখনে ফোর্স দিব নে আৰ্থপিনে এই খুৰাকেইটাই ষ্টেণ্ডকেইটাই বা লেগকেইটাই টেবুলৰ লেগকেইটাই দিব চ' এই প্ৰথমটোৱে আমাক একদম পাৰপেণ্ডিকুলাৰলি যোনটো ফোর্স দিছে সেইটোক ক'ব N1 নেক্সটটোৱে যোনটো দিছে N2 নেক্সটটোৱে N3 নেক্সটটোৱে N4 আৰু এনেকুৱা নহয় ফোর্সটো অকল ই দিছে এইপিনৰ পৰাও দিছে ফোর্স আৰ্থেও দি আছে দেই দুইখনক দি থাকিব এতিয়া এনেকুৱা নহয় যে অকলে আৰ্থৰ সাৰফেসখনৰ ওপৰলৈ যোনটো ফোর্স দিছে সেইটো নৰ্মেল এইপিনেও দিছে ইও দিছে দুইটাকে দিছে আৰু এটা এক্সাম্পল দিছে নাও এ বয় পুছেছ এ ব্লক কেপ্ট অন এ ফ্ৰিকশ্যনলেছ সাৰফেস এখন ফ্ৰিকশ্যনলেছ সাৰফেস মানে এই সাৰফেসখনৰ ফ্ৰিকশ্যন নাই এই ফ্ৰিকশ্যনলেছ সাৰফেসখনত এটা ল'ৰা এটাই কি হয় এটা ব্লক এটা ঠেলিছে এটা ফোর্স exerted by the boy on the block is electromagnetic interaction which rises due to similar charges appear on finger and the contact surface of block and it is normal force so কি ক'লে কাহিনীটো আমি বুক নপঢ়োঁ বহুত ধুনীয়া কথা হয় নাই চ' বুক এখনে পঢ়াই আছোঁ মই ড্ৰয়িঙত ইমান ভাল নহয় ঠিক আছে এই ল'ৰাটোৱে বৰ এটা বেয়াও বনা নাই দেই এই ল'ৰাটোৱে ব্লকটো ঠেলিছে আৰু এই সাৰফেসখনৰ একো ফ্ৰিকশ্যন নাই এখন কি হয় ফ্ৰিকশ্যনলেছ হয় এই সাৰফেসখনৰ একো ফ্ৰিকশ্যন নাই এখন কি হয় ফ্ৰিকশ্যনলেছ হয় চ' এই ব্লকটো যেতিয়া ঠেলিছে এই পাৰপেণ্ডিকুলাৰলি ঠেলিছে হা চ' এই ঠেলোংতে কি কৈছে এই হাতখনত আৰু যোনখন সাৰফেসত এক ছেকেণ্ড
চ' কি হৈছে মই ছাপ'জ এই ফোনটো কেনেকৈ ঠেলিছোঁ হা মই ফোনটো কেনেকৈ ঠেলিছোঁ ঠিক আছে এইপিনৰ পৰা এনেকৈ ঠেলিছোঁ ফোনটো এইপিনে গুচি গৈছে আৰু কি হৈছে মোৰ হাতখনৰ ইয়াত থকা এইডোখৰ চকা যোনবোৰ চাৰ্জেছ আৰু ইয়াত থকা চাৰ্জেছখিনিয়ে চিমিলাৰ হৈ যায় আৰু তাৰ কাৰণে কি হয় এটা নৰ্মেল ফ'ৰ্চ এৰাইজ হয় মানে যোনটো মই ইয়াত ফ'ৰ্চ দিছোঁ যোনটো পাৰ্পেণ্ডিকুলাৰলি ফ'ৰ্চ দিছোঁ এইটো কি হয় নৰ্মেল ফ'ৰ্চে হয় নৰ্মেল মানে আমি পাৰ্পেণ্ডিকুলাৰ হা আমি ক্লাছ 10ত এইটো যেতিয়া আমি হেৰি পঢ়িছিলোঁ ন ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন অফ গ্লাছ তাত আমি নৰ্মেলডাল ড্ৰ কৰিছিলোঁ ন পাৰ্পেণ্ডিকুলাৰ চ' নৰ্মেল মানে চিম্পল পাৰ্পেণ্ডিকুলাৰ ঠিক আছে চ' এইটো আমাৰ ফ্ৰী বডি ডায়েগ্ৰাম যদি হয় ই এটা ফ'ৰ্চ দিছে একদম পাৰ্পেণ্ডিকুলাৰলি যোনটো ফ'ৰ্চ লাগিছে সেইটো কি হয় নৰ্মেল ঠিক আছে এতিয়া কেছটো অলপ বেলেগ হৈ যায় যেতিয়া কি হ'ব যদি ছাৰ্ফেচ এখনত ইনক্লাইণ্ড হৈ আছে এনেকুৱা ছাৰ্ফেচ এখন ছাপ'জ ইনক্লাইণ্ড হৈ আছে ইয়াত মই এটা বক্স ৰাখি দিছোঁ ঠিক আছে এ ব্লক এ ব্লক ইজ কেপ্ট অন ইনক্লাইন ছাৰ্ফেচ এই ইনক্লাইন ছাৰ্ফেচ এখনত মই ব্লক এটা ৰাখি দিছোঁ কম্পনেণ্ট অফ ইটছ ৱেইট প্ৰেচেছ দ্য ছাৰ্ফেচ পাৰ্পেণ্ডিকুলাৰলি টু হুইচ কণ্টেক্ট ফ'ৰ্চ এক্স বিটুইন ছাৰ্ফেচ এণ্ড ব্লক The component of its weight presses the surface perpendicularly due to which contact force act between surface and block. Okay, fine. So, ইয়াত কি কৈছে এই ছাৰ্ফেচখনে যোনটো পাৰ্পেণ্ডিকুলাৰলি যোনটো ফ'ৰ্চ দিব সেইটো কি হ'ব কণ্টেক্ট ফ'ৰ্চ বুলি দিব আৰু সেই কণ্টেক্ট ফ'ৰ্চটোৱে কি হ'ব আমাৰ নৰ্মেলটো হ'ব চ' আমাক দেখাইছে ইয়াত এই ডায়েগ্ৰামটোত ইয়াত আছিলে আমাৰ ব্লকটো এনেকৈ যেতিয়া আছিলে এই ব্লকটোৱে যোনটো পাৰ্পেণ্ডিকুলাৰলি যোনটো ফ'ৰ্চ দিছে সেইটোৱে কি হ'ব আমাৰ নৰ্মেল ফ'ৰ্চ দিব নৰ্মেল ফ'ৰ্চ এক্সাৰ্টেড বাই দ্য ব্লক অন দ্য ছাৰ্ফেচ অফ ইনক্লাইন প্লেন ইজ ন'ন এজ ফিগাৰ চ' নৰ্মেল ফ'ৰ্চটো কেনেকৈ দিব এইভাগে দিব বুজি পাইছা এইবোৰ আমি নিউমাৰিকেলছ কৰিলে ক্লিয়াৰ হৈ গৈ থাকিব মুঠতে এটাই চোৱা যে দুখন ছাৰ্ফেচ জইন হৈছে কেনেকৈ জইন হৈছে মানে কণ্টেক্টত আহিছে কেনেকৈ আহিছে কি আহিছে একো আমাক দৰকাৰ নাই কণ্টেক্টত আহিলে কণ্টেক্ট ফ'ৰ্চ এটা থাকিব সেই কণ্টেক্ট ফ'ৰ্চটো যোনটো পাৰ্পেণ্ডিকুলাৰকৈ যোনটো কণ্টেক্ট ফ'ৰ্চ থাকিব যেন তেন থাকিব পাৰে ন কণ্টেক্ট ফ'ৰ্চ এইপিনেও এডোখৰ থাকিব পাৰে এইপিনেও এডোখৰ থাকিব পাৰে এতিয়া ফ্ৰিকশ্যনটো এটা কণ্টেক্ট ফ'ৰ্চ হয় এইপিনেও থাকিব পাৰে এইপিনেও থাকিব পাৰে যোনটো পাৰ্পেণ্ডিকুলাৰ হ'ব সেইটোকে কি বুলি কোৱা হয় নৰ্মেল বুলি কোৱা হয় বা নৰ্মেল ফ'ৰ্চ বা নৰ্মেল ৰিয়েকশ্যন বুলি কোৱা হয় আই হোপ তোমালোকে বুজি লাহেকৈ নিউমাৰিকেলছ কৰিম নিউমাৰিকেলছ কৰিবৰ কাৰণে মই এইখিনি বস্তু কৰি আছোঁ চাওঁ ফ'ৰ্চ এক্স পাৰ্পেণ্ডিকুলাৰলি টু দ্য ছাৰ্ফেচ ঠিক আছে টপিকটোৰ নাম হয় ফ'ৰ্চ এক্স পাৰ্পেণ্ডিকুলাৰলি টু দ্য ছাৰ্ফেচ নৰ্মেল ফ'ৰ্চ এক্স ইন ছাচ এ ফেশ্যন ডেট ইট ট্ৰাইজ টু কম্প্ৰেছ দ্য বডি নৰ্মেল ফ'ৰ্চটো এনেকুৱাকৈ এক্ট কৰে ইয়াত যদি বস্তু ৰাখিছোঁ নৰ্মেল ফ'ৰ্চটো এনেকুৱাকৈ এক্ট কৰে যাতে ই এই পাৰ্টিকুলাৰ এই বডিটোক সি কি কৰিব পাৰে কম্প্ৰেছ কৰিব পাৰে বা এনে কম্প্ৰেছ কৰিব সি পাৰক বা নোৱাৰক একো দৰকাৰ নাই কিন্তু কম্প্ৰেছ কৰিব চেষ্টা কৰে ছাপ'জ এখন ছাৰ্ফেচ এই ছাৰ্ফেচখনত যদি মই এনেকৈ ব্লক এটা ৰাখিছোঁ ইয়াত নৰ্মেল ফ'ৰ্চটো এনেকুৱাকৈ লাগিব যাতে ই এই ব্লকটোক বা এই ছাৰ্ফেচখন কম্প্ৰেছ কৰিব বিচাৰে ঠেলিব পাৰে মানে ঠিক আছে অৰ উই কেন চে ইট অলৱেজ এক্টছ টুৱাৰ্ডছ দ্য বডি আৰু ই সদায় বডিটোৰ পিনে এক্ট কৰে টুৱাৰ্ডছ দ্য বডি আৰু এনেকুৱা নহয় যে অকল ইয়াতে যদি বডি এটা আছে আৰু যদি ছাৰ্ফেচ এখন আছে এনেকুৱা নহয় যে অকল ওপৰত থকা বডিটোৱে ফ'ৰ্চ দিব এই তলৰ ছাৰ্ফেচটোক কম্প্ৰেছ কৰিবলৈ এই তলৰ ছাৰ্ফেচটো ওপৰলৈ ফ'ৰ্চ দিব ইয়াক কম্প্ৰেছ কৰিবৰ কাৰণে শুনিবলৈ অলপ হজম নাই হোৱা হয় নাই কিন্তু হজম হৈ যাব আমি নিউটনৰ লকেইটা পঢ়িম নিউটনৰ লকেইটা তোমালোকে জানাই যদি তলৰ পিনে এনেকৈ ফ'ৰ্চ দিছে ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ এটা ওপৰলৈ দিব নিদিয়ে নিউটন থাৰ্ড ল আৰু এইটো ইম্পৰ্টেণ্ট টপিক এটা আহি গ'ল মানে ইম্পৰ্টেণ্ট লাইন এটা ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ আছে কি হয় ইম্পৰ্টেণ্ট কথাটো যে নৰ্মেল ফ'ৰ্চ ইজ এ ডিপেণ্ডেণ্ট ফ'ৰ্চ নৰ্মেল ফ'ৰ্চটো ইণ্ডিপেণ্ডেণ্ট নহয় সি সদায় এটা ডিপেণ্ডেণ্ট ফ'ৰ্চ ইট কমছ ইন ৰ'ল ৱেন ওৱান ছাৰ্ফেচ প্ৰেচেছ উইথ আদাৰ যেতিয়া ইখন ছাৰ্ফেচে ইখন ছাৰ্ফেচৰ ওপৰত প্ৰেছ কৰিব তেতিয়াহে নৰ্মেল ফ'ৰ্চ এক্সিষ্ট কৰিব ক্লিয়াৰ যদি প্ৰেছ নকৰে এনেই লাগি থাকিলে নহ'ব
নৰ্মেল ফ'ৰ্চ নিদিয়ে এনেই এনেকৈ লগাই থৈ দিছোঁ কোনো কাকো ঠেলা নাই নৰ্মেল ফ'ৰ্চ এক্সিষ্টেই নকৰে বা নৰ্মেল ৰিয়েকশ্যন এইটো টু ব্লকছেছ আৰ কেপ্ট ইন কণ্টেক্ট অন এ স্মুথ ছাৰ্ফেচ এজ শ্বন ইন ফিগাৰ এইটো এটা ব্লক হয় এইটো এটা ব্লক হয় সিহঁতি ইটোৱে সেইটোক গাত টাচ কৰাই থৈ দিছে ড্ৰ নৰ্মেল ফ'ৰ্চ এক্সাৰ্টেড বাই এ অন বি এ বিক যোনটো নৰ্মেল ফ'ৰ্চ দিব সেইটো আমাক ড্ৰ কৰিব কৈছে আমি চিম্পল এনেকৈ ড্ৰ কৰি থৈ দিম ন পাৰ্পেণ্ডিকুলাৰ দিব হয়নে কিন্তু কথাটো হ'ল যে জাষ্ট ৰখাইহে থোৱা হৈছে এ বিৰ ওপৰত একো ফ'ৰ্চেই দিয়া নাই যদি একো ফ'ৰ্চ দিয়াই নাই ৰখিহে আছে ইকুইলিব্ৰিয়ামত আছে কোনেও কাকো প্ৰেছ কৰা নাই কোনেও কাকো প্ৰেছ কৰাই নাই যদি প্ৰেছ কৰাই নাই যদি বা এ বিক যদি ঠেলাই নাই তেতিয়াহ'লে মলিকুলাৰ ইণ্টাৰেকশ্যন নাথাকেই আৰু যদি মলিকুলাৰ ইণ্টাৰেকশ্যন নাথাকে নৰ্মেল ফ'ৰ্চ নাথাকে লিখা আছে চোৱা ব্লক এ does not push block B so there is no molecular interaction between A and B A আৰু B মাজত একো molecular interaction নাথাকে hence normal force exerted by A on B is 0 A B ওপৰত যোনটো normal force দিব সেইটো কি হ'ব 0 হ'ব এতিয়া draw normal forces on the massive rod at point 1 and 2 as shown in figure এই ৰডডাল আছে এই 1 নম্বৰ পইণ্ট আৰু 2 নম্বৰ পইণ্টত মোক নৰ্মেল ফ'ৰ্চ উলিয়াব কৈছে হ'ল 1 নম্বৰ পইণ্টত কি হ'ব ইয়াত এইডোখৰ পৰা একচুৱেলি ষ্টাৰ্ট হৈছে এইডোখৰ পৰা এই ছাৰ্ফেচখনত কি হ'ব কাৰ ওপৰত দিব কৈছে অন দ্য মেচিভ ৰড ৰডডালত দিব কৈছে এইডোখৰত কি হ'ব এইডোখৰত ছাৰ্ফেচখন এনেকৈ পাৰ্পেণ্ডিকুলাৰলি ওপৰলৈ পঠিয়াই দিব সেইটোৱে আঁকিছে অলপ ওপৰত আঁকি দিলে এইডোখৰত কি হ'ব এই ছাৰ্ফেচখনৰ পাৰ্পেণ্ডিকুলাৰলি এনেকৈ আহিব ফ'ৰ্চটো এইডোখৰ এই যোনটো পইণ্ট লাগ খাইছে এই পইণ্টটো আগতে খাইছোঁ 1 ছেকেণ্ড যোনটো কণ্টেক্টত কোনটো ফ'ৰ্চ আছে এইটো ফ'ৰ্চ ইয়াত আছে কণ্টেক্ট পইণ্টটো কোনটো এইটো নৰ্মেল ফ'ৰ্চ এনেকৈ দিব ইয়াত কণ্টেক্ট ফ'ৰ্চ কোনটো এইটো নৰ্মেল ফ'ৰ্চ কেনেকৈ দিব এনেকৈ দিব ঠিক আছে এটা আহি গ'ল ফ্ৰিকশ্যন ফ'ৰ্চ ইট ইজ দ্য কম্পনেণ্ট অফ কণ্টেক্ট ফ'ৰ্চ টেঞ্জেঞ্চিয়েল টু দ্য ছাৰ্ফেচ ফ্ৰিকশ্যন কি হয় ফ্ৰিকশ্যন কি হয় ফ্ৰিকশ্যন এনেকুৱা এটা ফ'ৰ্চ হয় কণ্টেক্ট ফ'ৰ্চেই হয় মানে লাগ খাই থাকিব লাগিব কণ্টেক্ট ফ'ৰ্চটো লাগ খাই থাকে হা মানে টাচত থাকিব কণ্টেক্ট ফ'ৰ্চ যোনখিনি টেঞ্জেঞ্চিয়েল টু দ্য ছাৰ্ফেচ এই ছাৰ্ফেচখনৰ টেঞ্জেঞ্চিয়েলি যোনটো হ'ব তাকে কি বুলি কোৱা হয় ফ্ৰিকশ্যন বুলি কোৱা হয় এনেকৈ বা এনেকৈ আহিলে কি বুলি কয় নৰ্মেল বুলি কোৱা হয় লেফ্ট বা ৰাইটলৈ যদি যায় তাকে কি বুলি কোৱা হ'ব ফ্ৰিকশ্যন বুলি কোৱা হ'ব এতিয়া চাবা হা কথা এটা কওঁ নৰ্মেল ফ'ৰ্চটো ফ্ৰিকশ্যনৰ কণ্টেক্ট ফ'ৰ্চৰ এটা পাৰ্ট হয় ফ্ৰিকশ্যনটো কণ্টেক্ট ফ'ৰ্চৰ এটা পাৰ্ট হয় এতিয়া কণ্টেক্ট ফ'ৰ্চটো লাগি আছে কেনেকৈ ছাপ'জ মই পাৰ্টিকুলাৰ অবজেক্ট এটা এনেকৈ দিছোঁ মই এপিনৰ পৰা যদি এনেকৈ ফ'ৰ্চ এটা দিছোঁ ন এনেকৈ যে ফ'ৰ্চ এটা দিছোঁ কণ্টেক্ট ফ'ৰ্চটো এনেকৈ লাগি থাকিব এনেকৈ নহয় চৰি এনেকৈ এইপিনে লাগি থাকিব কণ্টেক্ট ফ'ৰ্চটো এইপিনে ইয়াৰ যোনটো পাৰ্পেণ্ডিকুলাৰ কম্পনেণ্ট হ'ব তাকে কি বুলি কোৱা হয় নৰ্মেল ৰিয়েকশ্যন আৰু এই হৰিজেণ্টেল কম্পনেণ্ট যোনটো হ'ব তাকে কি বুলি কোৱা হয় ফ্ৰিকশ্যন যদি ফ'ৰ্চটো এইভাগে দিওঁ তেতিয়াই কণ্ডিশ্যনটো ছেটিছফাই কৰে ঠিক আছে আৰু ফ্ৰিকশ্যনে কি কৰে ইট অপ'জেছ দ্য ৰিলেটিভ মোশ্যন অৰ এটেম্পটেড ৰিলেটিভ মোশ্যন অফ টু ছাৰ্ফেচ ইন কণ্টেক্ট দুখন ছাৰ্ফেচ যেতিয়া কণ্টেক্টত থাকিব ফ্ৰিকশ্যনে কি কৰে
সিহঁতৰ যোনটো মোশ্যন হৈ থাকিব অবভিয়াছলি কিবা এটা বস্তু মই এতিয়া সেনেকৈ দেখাওঁ ঠিক আছে ইয়াতে দেখাইছোঁ এই চোৱা তোমালোকে মই এতিয়া মোবাইলটো ইয়াত যেতিয়া চোঁচৰাইছোঁ মই এইপিনে এনেকৈ ফ'ৰ্চ দিছোঁ নে এইটো চাইডে ফ'ৰ্চ দিছোঁ এইটো চাইডে চ' ফ্ৰিকশ্যনটো কি হ'ব এনেকুৱা এটা ফ'ৰ্চ হ'ব যোনটো ফ'ৰ্চে এই মোবাইলৰ মোশ্যনটোক অপ'জ কৰিব মানে যে এইটো চাইডে থাকিব এইটো চাইডে যাব এইটো চাইডে মোৰ ৰাইট হেণ্ড চাইডে মই ফ'ৰ্চ দিছোঁ মোবাইলটো গৈছে যিহেতু দুখন ছাৰ্ফেচ কণ্টেক্টত আছে চ' কণ্টেক্ট ফ'ৰ্চ এক্সিষ্ট কৰিছে চ' কণ্টেক্ট ফ'ৰ্চ যেতিয়া এক্সিষ্ট কৰিছে কি হ'ব যোনটো তাৰ পাৰ্পেণ্ডিকুলাৰ কম্পনেণ্ট হ'ব সেইটো নৰ্মেল ৰিয়েকশ্যন আৰু যোনটো হৰাইজেণ্টেল কম্পনেণ্ট হ'ব সেইটো কি হ'ব ফ্ৰিকশ্যন হ'ব আৰু ফ্ৰিকশ্যনে কি হ'ব মই যোনটো মোশ্যন কৰিছোঁ এই মোশ্যনটোক সদায় কি কৰিব অপ'জ কৰিব ঠিক আছে ঠিক আছে আমি নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন নেক্সট ক্লাছত পঢ়িম ইমান বেছি দীঘলীয়া নহয় নেক্সট লেকচাৰটোত আমি নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন পঢ়িম ঠিক আছে বাই বাই আৰু ভিডিঅ'টো লাইক কৰি থৈ যাবা